Handsome লাগিছে আপোনাক চৰাইদেউ জিলাৰ বান পৰিৱেশৰ বুজ ল'বৰ বাবে মই ইয়াত আহিছিলোঁ। পৰিৱেশ যথেষ্ট দুখ লগা। বহুত মানুহ এতিয়াও গাঁৱৰ পৰা আহিবও পৰা নাই আৰু প্ৰায়বোৰ ঘৰৰ ওপৰেদি পানী যোৱাৰ কাৰণে মানুহৰ মূল্যৱান সা সম্পত্তি বয় বস্তু সকলো ধ্বংস হৈছে। মই পৰিস্থিতিৰ বুজ ল'লোঁ। চৰকাৰে ৰাইজক যিমান পাৰে সিমান সহায় কৰিব আৰু আমি যিমানখিনি পাৰোঁ ক'তো আমি কম নাৰাখোঁ। যিমান পাৰোঁ আমি সকলোকে সহায় কৰিম। আপোনাৰ নিৰ্দেশটো ঠিকে আছে। আপোনাৰ নিৰ্দেশ মতে আচলতে প্ৰশাসনে অকণমান ক'ৰবাত হিন্দিৰি হৈছে নেকি ছাৰ? বনাকান্ত আচলতে অভিযোগ কৰিছে আমি পানী বটলটো ভৰ্তি কৰিব লাগে। জনপ্ৰতিনিধি আছে, আৰক্ষী আছে, কিন্তু জিলা প্ৰশাসন প্ৰথম কথা, যি ৰিলিফ কেম্পত আহিছে তেওঁলোকেতো ৰিলিফ পাইছে, কিন্তু য'ত গাঁৱত আছে পানীৰ কাৰণে কোনো তাত যাব পৰা নাই, নাও নাযায় বা তাত মানুহ যাব পৰা নাই, ৰাস্তাও নাই, তেনেকুৱা কিছুমান জেগাত নিশ্চিতভাৱে অলপ অসুবিধা হৈছে আৰু জিলা প্ৰশাসনে স্বীকাৰো কৰিছে যে আমি বহুত জেগাত যাব পৰা নাই। যেতিয়াই পানী কমি থাকিব আমি যাব পাৰিম। এতিয়া ওপৰৰ পৰাও বস্তু ড্ৰপ কৰা দিগদাৰী, কাৰণ পানীতে পৰিব। এইটো এটা বিশেষ পৰিৱেশ। তথাপিতো মই নকওঁ যে সকলো 100% শুদ্ধ হৈ আছে। যিমান পাৰোঁ আমি চেষ্টা কৰিম যাতে মানুহৰ কষ্ট আমি কমাব পাৰোঁ। কাৰোবাৰ ডকুমেণ্টছ গৈছে, কাৰোবাৰ বাচন বৰ্তন, হাঁহ কুকুৰা, ঘৰ, সকলোৰে কথা মই শুনিছোঁ। যাক যেনেকৈ সম্ভৱ তেনেকৈ মই সহায় কৰিম। ছাৰ, মৃতকৰ পৰিয়ালবিলাকলৈ এটাটো মৃতকৰ পৰিয়াললৈকে তৎকালীনভাৱে আমি 4 লাখ টকা দিওঁ। পৰৱৰ্তী সময়তো মই যি পাৰোঁ আৰু সহায় কৰিম। পৰিৱেশ, বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে, বহুত মানুহ গাঁৱত আছে, বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যিটো ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই, কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে। বহুত লোকৰ মৃত্যুও হৈছে, মৃতদেহ নতুনকৈ ওলাই আছে। আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম। আজি মই গোটেইখিনি নিজেও চাই যাম। আৰ্মি, NDRF, SDRF, চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে। ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব। ৰাইজৰ এটা অভিযোগ আছে, অভিযোগ বুলি নহয় ছাৰ, ৰাইজে বিচাৰিছে যে চৰকাৰে, অসম চৰকাৰেতো দিবই, সহায় কৰিব, কেন্দ্ৰীয় চৰকাৰৰ বিশেষকৈ পুঁজি আহিব নেকি? কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ দুটা নহয়। ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰাই আহে। গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব। খালি আমি খৰচ কৰি তেওঁলোকক জনাব লাগে যে ইমান টকা আমাক প্ৰয়োজন, তেওঁলোকে আমাক পঠাই দিয়ে। বানপানী বা গৰাখহনীয়াৰ বাবে খৰচৰ টকা অলমোষ্ট 100% কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আগতীয়াকৈ দি ৰাখে আৰু প্ৰয়োজন হ'লে আমি আৰু টকা খুজিব পাৰোঁ। তাৰ ওপৰত যদি কিবা বিশেষ পৰিৱেশ হয় যিটো কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন দি নাপায়, তেতিয়াও আমি কেন্দ্ৰীয় চৰকাৰক অতিৰিক্ত খুজিব পাৰোঁ। গতিকে সেইকাৰণে পুঁজিৰ ফালৰ পৰা কোনো অসুবিধা নহয়। আমি কৰিবও পাৰিম আৰু প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰা খুজি ল'ব পাৰিম। টকাটো সমস্যা নহয়।
মই যিমানখিনি অঞ্চলত যাব পাৰোঁ মই নিজেও যাম আৰু আমিও জানো যে বহুতখিনি জাগাত মানুহ এতিয়াও আবদ্ধ হৈ আছে গতিকে আৰ্মিয়েও চেষ্টা কৰি আছে NDRFেও কৰি আছে কিছুমান জাগাত কোনো প্ৰকাৰে যাব পৰা অৱস্থাত নাই যোৱাকালি আমি হেলিকপ্টাৰ দিও ট্ৰাই কৰিছিলোঁ গতিকে মানে চেষ্টাৰ কুটি কৰা নাই কিন্তু এইটো ঠিক যে বহুত মানুহ এতিয়াও পানীৰ মাজতে আছে মোক এতিয়া এগৰাকী মানুহে ক'লে যে পেচেণ্ট এটা আছে আনিব পৰা নাই বেটাৰী ৰিক্সাতে ওপৰত উঠাই ৰাখিছে গতিকে কষ্টৰ কোনো সীমা নাই আমি যিমান পাৰোঁ চৰকাৰৰ পৰা চেষ্টা কৰিম যেহেতু এইটো নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণৰ কাৰণে যিহেতু বানপানীটো হ'ল কিন্তু তাৰ লগত আমাৰ চৰাইদেউ বা শিৱসাগৰ জিলা প্ৰশাসনৰ যোগাযোগ নাছিল নেকি ক্লাউডটো আহে নাগালেণ্ড প্ৰশাসনে আমাক লগে লগে জনাইছে ক্লাউড ব্লাষ্ট হোৱাৰ লগে লগে কিন্তু জনালে লাভ কি আছে যেতিয়া ইমান ডাঙৰ এটা ক্লাউড ব্লাষ্ট হৈছে ক্লাউড ব্লাষ্ট হোৱাৰ 10 মিনিটতে তেওঁলোকে আমাক চিফ ছেক্ৰেটাৰীক জনাইছে যে আমাৰ ইয়াত ক্লাউড ব্লাষ্ট হৈছে কৰিব পৰাটো একো নাই হো কৰি পানী নামি আহিছে আৰু তেওঁলোক নিজেও ক্ষতিগ্ৰস্ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221